নমস্কাৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত মই ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰ মানে মাৰ ঘৰলৈ। যদিও মাৰ ঘৰত মা নাথাকে, বৰ্তমান মা ভাইটিৰ লগত থাকে, বেংগলৰত থাকে। আজি বাইদেউৰ ঘৰতে যাবলৈ ওলাইছোঁ। হাই আজি এটা বেলেগ ঠাইৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি মানে মই বাইদেউৰ ঘৰত আহিছোঁ, মিৰ্জা আহিছোঁ। মিৰ্জা ভাগৱতী পাৰাত বাইদেউৰ ঘৰ। আৰু এইজনী বাইদেউ আপোনালোকে চিনিয়ে পায়, তাইৰো চেনেল এটা আছে প্লাবিজ লিটিল ৱৰ্ল্ড। বহুত দিন হ'ল চলোৱা নাই চেনেলটো। তাই আৰু নতুনকৈ ষ্টাৰ্ট কৰিব আৰু মানে চেনেলটো আপোনালোকে চাব। আৰু এইজন বাইদেউৰ ল'ৰা, কৈ দিয়া কিবা, নামটো কৈ দিয়া তোমাৰ। জোৰে কোৱা, শুনা নাই। কি কৰি আছা তুমি? খেলি আছে সি। এতিয়া মানে মই মানে আজি আহিলোঁ আৰু স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছোঁ। আৰু এতিয়া আবেলি অলপমান আমি এনেই ৰাস্তাই ৰাস্তাই ফুৰিব যাম বুলি ভাবিছোঁ। গতিকে আহক, মোৰ লগত আপোনালোকে জড়িত হৈ থাকিব। আৰু একেদিন বাইদেউৰ ঘৰত থাকিম, 2-3 দিনমান। কি কৰোঁ কি নকৰোঁ আপোনালোকৰ সকলোৰে সৈতে শ্বেয়াৰ কৰি থাকিম। চাই থাকিব ভিডিঅ'বিলাক। এইটো আমাৰ বাইদেউৱে বনাইছে। মজা লাগছে। কি কি বনাইছা? নাপালো এবাৰ এখন চাংপুৰ ফিল খান চাংপুৰ ফিল খান এখন। আমি আজি কি কৰিম? ধুনুৰ বাৰ্থডে পাতিম। কাৰণ মই ধুনুৰ বাৰ্থডেত আহিব পৰা নাছিলোঁ, সেইকাৰণে আজি ধুনুৰ বাৰ্থডে পাতিম। লগতে যোৱাকালি মাকৰো গ'ল। কালি মাকেও কাটিব লাগিব, দুয়োতে একেলগে। হ'ব দিয়া, তোমালোকে কাটি দিয়াচোন। নালাগে দিয়া, মই চাই আছোঁ আৰু তোমালোকক। দিয়া দিয়া, তুমি কাটি দিয়া। কাটি দিয়া, মাৰ হৈও কাটিবা, তোমাৰ হৈও কাটা। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে ডিয়াৰ চাংকু। হেপী বাৰ্থডে টু ইউ। আৰু মাৰ কাৰণে হেপী বাৰ্থডে কৈ দিয়া। হেপী বাৰ্থডে মা কৈ দিয়া। কোৱা। থেংক ইউ, আই লাভ ইউ। কাটি দিয়া। বঢ়িয়া। এতিয়া তোমাক মই খুৱাই দিম না মায়ে খুৱাই দিব? নিজে খাবা নেকি? অলপমান খুৱাই দিম দিয়া, তোমাৰ বাৰ্থডে বুলি। বাৰ্থডে কিন্তু মেতে গ'ল দেচোন। 2 মাহ পিছত 2 মাহ পিছত বাৰ্থডে। থেংক ইউ কৈ দিয়া। মাহীক খুৱাই দিয়া, মাহীক খুৱাই দিয়া। নেমাক দিয়া। আগতে মাহীক দিয়াচোন। অলপ গুড। মাক খুৱাই দিয়া। মাক আই নদিয়া কাষ। মাহিম দিয়া। থেংক ইউ। আমি ক'ত আছোঁ? আমি ক'ত বহি আছোঁ? কৈ দিয়া। হানি সিং নেকি? ক'ত আছোঁ আমি? কৈ দিয়াচোন, ক'ত বহি আছোঁ তুমি আৰু মই? বাৰাণ্ডাত আমি পুৰা একদম কি পাৰি লৈছোঁ? পেট পাৰি আমি কি কৰি আছোঁ এতিয়া? মজা কৰি আছোঁ, হয়নে? ছাবস্ক্ৰাইব। আৰু কি? আৰু লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট। এনেকৈ দিয়া। হানি সিং। আৰু আছেতো, আনি দিম নহ'লে আছেতো আৰু। কি টেঙা টেঙা লগা নাই? ই নেমু তাৰমানে
তামাম খায় ভালে নেমু খাটো দালি দি নহ'লেও কথা নাই নকৌ গুড মৰ্ণিং আজি কি বাৰ ছেটাৰডে আজি ছেটাৰডে হয় আৰু মই আজি ব্লগটো বাইদেউৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু যোৱাকালি মই আহিছোঁ আপোনালোকে নিশ্চয় গমেই পাইছে মই ব্লগত দিছোঁৱে যোৱাকালি আহিছোঁ বাইদেউৰ ঘৰলৈ আৰু এতিয়া ৰাতিপুৱা 12:30 বাজিছে আৰু আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু বাইদেউ মানে স্কুলত কাম কৰে তাইৰ আজি ছুটি নাই কাৰণে তাই স্কুলত গৈছে আৰু আৰু মই আছোঁ কি নাম তোমাৰ নামটো কৈ দিয়া কোন ক্লাছত পঢ়া স্কুলৰ নামটো কৈ দিয়া গতিকে পঢ়ে মডাৰ্ণ পাব্লিক একাডেমীত কোন ক্লাছত কেজিত ন কেজিত পঢ়ে আমাৰ ধুনু মৃগাশ্ব তাৰ নামটো গতিকে চাই থাকিব ব্লগটো আৰু এতিয়া ভিনদেউ আছে ভিনদেউৱে বজাৰ চজাৰ কৰি আনিলে এইবিলাক বজাৰ চজাৰ কিবা কিবি এইবিলাক কৰি আনিছে আৰু এতিয়া মানে মাংস আনিছে অকণমান মাংস বনাম আৰু ধুনে খাবানে মাংস খাবা আজি মাহীৰ হাতেৰে বনোৱা মাংস খাবা ভাল লাগিবনে ঠিক আছে চাই থাকিব ব্লগটো মোৰ সৈতে বাই কৰি দিয়া এতিয়া মই লাঞ্চ প্ৰিপাৰেশ্যনত লাগি গ'লোঁ লাঞ্চৰ কাৰণে এইফালে মই দালি মানে বইল হ'ব দিছোঁ আৰু দালি উতলিবলৈ দিছোঁ আৰু এইফালে আলু ভাজি আছোঁ গুটি আলু ভাজি আৰু মাংস আনিছিলে মাংস অলপমান বনাম বুলি ভাবিছোঁ তো আঞ্জা অলপমান মাংসৰ আঞ্জা বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ আৰু পূৰা তো কেৰাহীত একদম চিম্পলকৈ বনাইছোঁ আৰু চিম্পল যিটো লোকেল মুৰ্গীৰ যিটো জোল হয় সেইটোৱে বনাইছোঁ আৰু পিঁয়াজ দিলোঁ আৰু তাৰপিছত আদা নহৰু পেষ্ট অকণ দিছোঁ তাৰপিছত অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি ফ্ৰাই কৰিছোঁ ফ্ৰাই কৰাৰ পিছতে আৰু সকলোৱে জানে আৰু কি কৰিব লাগে ইয়াতে জলকীয়া দিব পাৰিলে ভাল কিন্তু যিহেতু আমাৰ বাইদেউৰ ল'ৰাটো চাংকুমনি খোৱা কথাটো সি জ্বালা খাব নোৱাৰে সেইকাৰণে মই জ্বালা চালা দিয়া নাই আৰু একদম চিম্পলকৈ বনাইছোঁ প্লেইনকৈ আৰু এইফালে অকণমান বিলাহী কাটি লৈছোঁ বিলাহী কাটি সেইখিনিও ফ্ৰাই কৰি লৈছোঁ আৰু বিলাহীখিনি ভালদৰে মানে যেতিয়া ফ্ৰাই হ'ব আৰু তাৰপিছত ইয়াত মই আলু এড কৰি দিছোঁ আলু মানে মাংসৰ লগত আলু বুলি ক'লে খুব ভাল লাগে আৰু মাংসৰ আলু এটা ইম'শ্যনৰ দৰে মাংস হ'লে যদি আলু এক পিচ খাব নাপাওঁ মানে আধৰুৱা যেন লাগে যেন মাংসখিনি খোৱাই নহ'ল গতিকে মাংস আৰু আলুৰ এটা মানে খুব ধুনীয়া কম্বিনেশ্যন আপোনালোকে ভাল পায়নে কমেণ্ট কৰি জনাবচোন এয়া মই মাংসখিনি এইটো লোকেল চিকেনে আছিলে মাংসখিনি ঢালি তাত নৰ্মেল আৰু হালধি নিমখ জিৰা এইখিনি আৰু অকণমান চিকেন যিখিনি মছলা আছিলে সেইখিনি দি দিছোঁ এনেকৈ মানে চিম্পুলকৈ বনাইছোঁ প্লেইনকৈ কাৰণ লোকেল মুৰ্গীৰ সদায় প্লেইনকৈ ভাল লাগে ইয়াত অলপমান আপুনি জ্বালা বা জালুকৰ গুড়ি দিলে বেছি সোৱাদ লগা হয় খাবলৈ আৰু ধনিয়া চনিয়া কাটি দিলেও ভাল লাগে এয়া জিৰা গুড়ি অকণ ঢালি দিছোঁ এনেদৰে বনাইছোঁ চিম্পলকৈ মাংস মানে অলমষ্ট ভাজা হৈ গ'ল আৰু পূৰা সিজি গৈছে মাংস ইয়াত পানী দিব লাগে আৰু এতিয়া গতিকে মাংস ভজা হোৱাৰ পিছত এয়া মাংসত পানী দি দিলোঁ আৰু দি তাত ধনিয়াৰ পাত কেইখিলামান মানে কাটি দিছোঁ
ধনিয়াৰ পাতটো যিটো ফ্লেভাৰ দিয়ে মাংসখিনি, সেই ফ্লেভাৰটো খুব ভাল লাগে। আৰু ধনিয়া পাতৰ ফ্লেভাৰটো দিলেহে মাংসৰ সোৱাদটো মই মানে পাৰ্চনেলি ভাল পাওঁ। কিছুমানে ভাল নাপায়, কিছুমানে ধনিয়া দিলে ইমান ভাবে কি মাংসৰ আচল সোৱাদটো নোহোৱা হৈ যায় বুলি ভাবে। কিন্তু সকলোৰে নিজা নিজা চইচ থাকে আৰু বেলেগ বেলেগ। জোলখন খুব ধুনীয়া হৈছে খাবলৈ। মোৰ প্লেটাৰ ৰেডি আৰু লাঞ্চ থালি ৰেডি। মাংস, লোকেল মাংস, গুটি আলু ভাজি আৰু এয়া চালাড অকণ। আৰু এই যে ভিডিঅ' ক্লিপটো দেখিছে, এইটো হৈছে ৰাতিৰ কাৰণে যিটো প্ৰিপাৰেশ্যন কৰিছিলোঁ বিৰিয়ানী। সেইটো মই ৰেচিপি দিছোঁ, আপোনালোকে চাইছে নিশ্চয়। তাৰপিছত পিছদিনাখন ৰাতিপুৱা এনেকৈ ব্ৰেকফাষ্ট বনালে বায়ে, কণীৰ যিটো ব্ৰেডৰ লগত অমলেট বনায়। আৰু এইবোৰ তাই ৰোৱা ফুল হয়। ঘৰতে চিম্পলকৈ এনেকৈ তাই ইনড'ৰ প্লেণ্টছ কিছুমান লগাই থৈছে। ভাল লাগে ইনড'ৰ প্লেণ্টছবিলাক, এনেও সকলোৱে ভাল পায় আৰু খুব দেখিবলৈ ধুনীয়া হয়। আৰু এইফালে তাই অকণমান খেতিও কৰিছে, জিকা কিবাকিবি ভেন্দি চেন্দি এনেকৈ লগাইছে। আৰু বতৰটো দিনৰ ভাগত ভালেই আছিল, কিন্তু পিছলৈ আকৌ ৰাতি মানে বৰষুণ আহিলে গধূলি সময়ত। গধূলি সময়ত বৰষুণ অহাৰ কাৰণে আৰু কি কিবা খাবৰ মন গ'ল, কি খাওঁ বোলো, ফুচকাকে আমি বনালোঁ। ফুচকা বনাই খালোঁ আৰু চাংকুই খুব ভাল পাইছে খাবৰ কাৰণে, সি বহুত ভাল পায় ফুচকা খাই। দেখিছেনে তাৰ ফূৰ্তি একদম। কি চিনেমা বনাইছিল? ফুচকা খাই কেনে ৰাখে মজা ন? মজা, পুৰা মজা ফুচকা আছে। তাৰ পিছদিনাখন আৰু ৰাতিপুৱা ৰবিবাৰ আছিলে। সোমবাৰ আছিলে। সোমবাৰে আকৌ মই উভতি আহিলোঁ আৰু জন্মাষ্টমীৰ দিনাখন। আহোঁতে সিহঁত দুটাইও মোৰ লগত আহি অকণমান বিজয়নগৰতে এনেদৰে চাহ খালে আৰু অলপ শ্বপিং কৰিলে। এয়া মই আহি আছোঁ অকলে অকলে আৰু ব্ৰিজ এইখন, এয়া ব্ৰহ্মপুত্ৰ শৰাইঘাট দলঙেৰে আৰু পাৰ হৈ আহি আছোঁ আৰু নিজৰ ঘৰলৈ, মানে হাজবেণ্ডৰ ঘৰলৈ আৰু পাঠশালা। ভাল লাগিল এনেদৰে 3টা দিন বাইদেউৰ ঘৰত স্পেণ্ড কৰি পেলাই। কৰি জনাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।